আজি আমি হোজাই জিলা কাকি অঞ্চলত জিলা কৃষি কাৰ্যালয়ৰ হোজাই জিলাৰ সহযোগত নাৰিকল উন্নয়ন বোৰ্ডে জিলা পৰ্যায়ৰ কৰ্মশালা আয়োজন কৰিব গৈ আছোঁ। আপোনালোকে দেখিছে হোজাই জিলাৰ অভিমুখে প্ৰস্থান কৰি আছোঁ। এই ৰাস্তাটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ। আহিছে, উপস্থিত হৈছে, মিটিং গৈছে, বহাৰ পিছত মিটিঙত যোৱাৰ পিছত আপোনালোকে পাহৰি যাব নাৰিকল উন্নয়ন বৰ্ড। সেইকাৰণে আমাৰ কৰ্ডিনেটৰ আছে হৃদয় বৰা ডাঙৰীয়া, তেখেতৰ লগত যোগাযোগ কৰিব। তেখেতৰ লগত নাৰিকল উন্নয়ন বৰ্ড এনেকুৱা আমাৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত ভাৰত চৰকাৰ আপোনালোক সকলোকে এই আঁচনিৰ জৰিয়তে আপোনালোকক আমাৰ সাংস্কৃতিক আপোনালোকে কামটো কৰিব লাগিব। আপোনালোকে কাম কৰিলে তেতিয়া আমি পোৱা এতিয়া আপুনি চব জনাব আজিকালি মানুহে চিধা কিনে পোৱা কিনে পোৱাটো কি বস্তু একদম পুৰা আপোনাৰ বেছি পাতলা কৰি পেলাই চিধা দিটো সেইটোৱে কথাটো কৈছো। আপুনি এতিয়া ঘূৰি আছে তেনেকৈ ঘূৰি ঘূৰি পেলাই মানুহে মাজতে নাহে পেট্ৰল ঘূৰি খাই বা আমাৰ তেনেকুৱা হয়। এতিয়া যদি কোনোবাই পাত প্ৰায় ঘূৰি পেলাই আপোনালোকে কৰি এতিয়া বিক্ৰী কৰে। এতিয়া চাব বস্তু কেনেকৈ তাত কমাৰ্চিয়েল কৰি লৈ গৈছে। যাৰ যিবিলাক উদ্যোগী হয়, যিবিলাক এণ্টাৰপ্ৰিনিয়ৰ হয়, তাৰ কি এণ্টাৰপ্ৰিনিয়ৰ মাইণ্ড এটা থাকে। সেই বস্তুটো আগতে বুঢ়ী মানুহে পাত্তা নিদিয়ে। আগতে ঘূৰি বেপাৰী কোনে হ'লে কথাটো কৈছো, বস্তাত আনি ঘূৰি বেপাৰী বজাৰ বজাৰ ঘূৰি ফুৰে। কিন্তু সেই ঘূৰিও এতিয়া পেকেট কৰি কৰি ইণ্ডাষ্ট্ৰি কৰি ডাঙৰ ডাঙৰ দোকানত বিক্ৰী হয়। আপোনাৰ চকী ভাল মগজু বিক্ৰী কৰে, ঘূৰি পেকেট পায়। তেনেকৈ চিৰা আমাৰ আছিল, শান্ত উলিয়াটো আমাৰ আছে। তেনেকৈ আমাৰ নাৰিকলৰ যদি আপুনি চাব যায়, নাৰিকলৰ কি আছে, কি ভেলু দিছ আপুনি নাৰিকলটো নাৰিকল গোটা নাৰিকল হ'লে লৈ পেলাই আপুনি কিবা যদি তাৰ পৰা বনায় তেতিয়া ভেলু দিছ। আমাৰ যেনেকৈ নাৰিকলৰ লাড়ু বনায়, পিঠাৰ ভিতৰত নাৰিকল দিয়ে, নাৰিকলৰ এনেকুৱা বৰফি বনায় আৰু পিঠাৰ ভিতৰত নাৰিকল এনেকৈ দি পেলাই ভাজে, এইবিলাকে ভেলু দিছ আৰু বেলেগ একো নাই। আৰু তাৰ বাহিৰে ধৰক যেনেকৈ নাৰিকলৰ তেল আছে, এইটো ইণ্ডাষ্ট্ৰি আছে, এইটো নাৰিকলৰ ভেলু দিছ। নাৰিকলৰ যেনেকৈ ককনাট মিল্ক বনায়, গাখীৰ আছে নহয় ককনাট মিল্ক, সেইবিলাক ভেলু দিছ। মানে মূল বস্তুটোৰ পৰা যদি আপুনি তাক প্ৰচেছিং কৰি তাক উৎপাদন কৰি যদি কিবা কিবি বনাব পাৰে, সেইটো হৈছে তাৰ মান সংযোজন। সেই বস্তুটো এতিয়া যেনেকৈ আমি নাৰিকলৰ মান সংযোজন বুলি কি কৰিব পাৰোঁ, আমি যদি নাৰিকলৰ তেলত নাযাওঁ, নাৰিকলৰ যদি গাখীৰত নাযাওঁ, আমি এটলিষ্ট ধৰক যিখিনি আছে এতিয়া আপুনি দেখা পাব বহুত। এতিয়া আপুনি গুৱাহাটীত গ'লে এটা সময়ত